যিজন মুখ্যমন্ত্ৰীয়ে গোটেই বিধানসভাত জিৰ' টলাৰেন্সৰ কথা কৈ থাকে সেইজন মুখ্যমন্ত্ৰী ৰাজ্যত দিনে দুপৰে একজন সাংসদক আজিৰ মধ্যবিত্ত শৰ্মা সেইজন মুখ্যমন্ত্ৰী পদ গৃহ বিভাগ ব্যৰ্থ হৈছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ইমিডিয়েটলি পদত্যাগ কৰিব লাগে এইটো আমাৰ অসমবাসী ৰাইজৰ দাবী আজি লাজ লগা কথা আজি তাতে পুলিচক গুটিকে গুটিয়ে মৰিছে এই পুলিচ কেইটাক চাওক আজি তেখেতসকলৰ লাজ নাই তেখেতসকলে আমাক বাধা দিব আহিছে কেনেকে বাধা দিব পাৰে এই পুলিচক গুটিকে গুটিয়ে মাৰিছে জনপ্ৰতিনিধিক মাৰিছে কেনেকে মাৰিব পাৰে হাউ ডেয়াৰ মাৰিব পাৰে তেখেতসকলে এই মুখ্যমন্ত্ৰী ইমিডিয়েট পদত্যাগ কৰক মুখ্যমন্ত্ৰী পদত্যাগ কৰক ইন্টেলিজেন্স ব্যুৰোৱে পদত্যাগ কৰক এই ডিক্টেটৰশ্বিপ বন্ধ কৰক আৰু এই গুণ্ডাগিৰি বন্ধ কৰক যে আজি ইমান এজন সাংসদৰ ওপৰত ইমান নিৰ্মমকৈ অত্যাচাৰ কৰিলে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীক আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপুনি অসমৰ গৃহ বিভাগ চলোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু সেই ব্যৰ্থতাৰ কাৰণে আজি আপুনি মুখ্যমন্ত্ৰীৰ পৰা ৰিজাইন দিব লাগে পদত্যাগ কৰিব লাগে কাৰণ যদি এজন সাংসদক নিৰাপত্তা দিব নোৱাৰে সাধাৰণ ৰাইজক কেনেকৈ এই গৃহ বিভাগে নিৰাপত্তা দিব ইয়াৰ নিশ্চয় ৰাজনৈতিক কিবা গন্ধ থাকিব পাৰে 2026 চনত বিধানসভাৰ নিৰ্বাচন আহি আছে যিদৰে আমাৰ সাংসদজনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰচাৰ হৈ আছে যিভাৱে কংগ্ৰেছক আঁকোৱালি লৈ আহিছে ইয়াক ৰাজনৈতিক হত্যা কৰিবৰ কাৰণে তাক ৰাজনৈতিকভাৱে হত্যা কৰিবৰ কাৰণে পৰিকল্পিতভাৱে এটা এক পৰিকল্পিতভাৱে ঘটনা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ